শ্ৰদ্ধাঞ্জলি জনা হৈছে আৰু ৰাজহুৱাভাৱে ইয়াৰ পৰা মানুহ একদম ইয়াত একেলগে সকলোকে শাৰদীয় শুভেচ্ছা জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো। আজি হৈছে মহাষ্টমী দুৰ্গা পূজা, সেইকাৰণে আমিও পূজা চাব যাব ওলাইছো। মানে যোৱাকালি আমাৰ ঘৰত ভাগিন ভণ্টিহঁতে আহিছিল, এয়া বেটি ওলাইছে, এইফালে আমাৰ ভণ্টি ওলাইছে। পূজা চাব যাবি? তাকে পূজা চাব যাব ওলাইছো, চিৰিমতে ওলাই আছে। মানে পূজা চাব যাব ওলাইছো, কিন্তু মনত অলপ বেলেগ এটা বেদনা জ্বলি আছে, মানে জুই জ্বলি আছে বহুত। মানে জুবিন দা যিহেতু নাই আৰু জুবিন দা নোহোৱাৰ কাৰণে এইবাৰ পূজা একদম সেমেকা লাগি আছে। মানে কি ক'ম আৰু মানে ভাষাই নাই, সেইকাৰণে ভিডিঅ' বনোৱাই নাছিলোঁ। মানে যেতিয়াই মানে জুবিন দা ঢুকাইছিল তেতিয়াৰ পৰা মই ভিডিঅ' বনোৱাই নাছিলোঁ। আজি বনাইছোঁ আৰু বহুত মানে অন্তৰত সাহস লৈ কিবা লৈ বনাইছোঁ। যেতিয়ালৈকে মানে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে হয়তো শান্তি নাপামে নেকি কিজানি, সেনেকা লাগি আছে। আৰু এই বেদনাটো মানে যেতিয়ালৈকে মানে মোৰ বা আমাৰ মৃত্যু নহয় তেতিয়ালৈকে এই আমাৰ জুবিন দাই নোহোৱা বেদনাটো থাকিয়ে যাব। কি ক'ম আৰু মানে 2025 চনটো আমাৰ কাৰণে খুবেই মানে বেয়া, কাৰণ আমাৰ মৰমৰ শিল্পীজনক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'লা। আৰু কি ক'ম, বাকী আমাক এতিয়া জুবিন দাৰ ন্যায় লাগে। এতিয়া আমি পূজা চাব যাব ওলাইছোঁ আৰু ধুনীয়াকৈ। আৰু ক'তনো যাম, আমাৰ ওচৰৰে বাঘেশ্বৰীতে যাম, তাতে যাম। বাঘেশ্বৰীৰ পূজাৰ পৰিৱেশ কেনেকুৱা সকলোবিলাক দেখুৱাম। ভিডিঅ'টো হয়তো শেষলৈকে চাই থাকিব আৰু আপোনালোকে। জুবিন খুৰাক মনত পৰি আছে নে নাই? কিমান মনত পৰি আছে? বহুত মনত পৰি আছে। তাৰ কাৰণে এটা গান গাই দিয়াচোন তুমি। মজা। আমাৰ বেটিও মানে জুবিন খুৰাক বহুত বেলে মনত পৰি আছে। মানে আমাৰ বেটিয়ে জুবিন খুৰা বুলি কৈছিল। আৰু মানে কি ক'ম আৰু জুবিন দাই মানে কাৰ অন্তৰত আছিল, সকলোৰে বুঢ়া ডেকা চেঙেৰা চেঙেৰী, এই সৰু আমাৰ কীৰ্তিহঁতৰ নিচিনা এই সৰু মানে ল'ৰা ছোৱালীবিলাকৰ অন্তৰতো আছিল। কি ক'ম আৰু ইমান এটা মানে ভাষা নাই দিয়ক। পূজাত যাওঁ দিয়ক। আৰু এতিয়া আমি গৈ আছোঁ বাঘেশ্বৰীত দুৰ্গা পূজা চাবা, দুৰ্গা মাৰ মন্দিৰত। আমাৰ ঘৰৰ পৰা মোটামুটি 2 কিলোমিটাৰমান হ'ব। আৰু এতিয়া যাই আছোঁ ধুনীয়াকৈ। গাড়ীৰ পাৰ্কিং ইয়াতে ময়ো গাড়ীখন ৰাখিলোঁ। আৰু এই বাবুকেইটা পুৰা কামত ব্যস্ত হৈ আছে। আৰু বোলে মোৰে বোলে হেৰি আৰু কি কয় অনুৰাগী হয় নে নহয়? ভাল খবৰ? ভাল দে, মজা ভালকৈ লাগি থাক আৰু নাকি বাবু? দে মজা যা। তো গাড়ীবিলাক মানে ইয়াতে ৰাখিব লাগিব, সেইফালে নিবেনে দে, মন্দিৰৰ সন্মুখত নিবেনে দে, ইয়াতে ৰাখিব লাগিব। সেইকাৰণে ময়ো ইয়াতে ধুনীয়াকৈ বাইকখন ৰাখিলোঁ। এতিয়া আৰু ইয়াৰ পৰা মন্দিৰলৈকে খোজকাঢ়ি যাব লাগিব। তো আহা কেতিয়া আহা? তো আহি পালোঁ দুৰ্গা মাৰ মন্দিৰ। আজি আৰু ইমানেই মানুহ হৈছে, মানে ইয়াৰ পৰা মানে মন্দিৰত যোৱাৰ কাৰণে পুৰা লাইন পাতি আছে মানুহবিলাকে। এইয়া মই দেখা আছে আপোনালোকক, মানে অজস্ৰ মানুহ। যোৱাকালি আহিছিলোঁ, যোৱাকালি ইমান মানুহ নাছিল, আজি কিন্তু বহুত মানুহ হৈছে। এয়া মানুহৰ লাইন চাওক গাইছ। ইয়াৰ পৰাতো আৰু একদম বহুত হৈছে আজি। এইয়া ইয়াৰ পৰা মানুহ একদম ইয়াত একেলগে কিমান মানুহ হৈছে। আপোনালোকে যদি বাঘেশ্বৰীত আগে পিছে দুৰ্গা পূজা চাব আহিছিল নিশ্চয় গমেই পায়। এই আগত এটা আৰু কি কয় বাঘেশ্বৰী মাৰ মন্দিৰ আছে, এতিয়া তাতে গৈ আছোঁ। যোৱাকালি মানে সেই মন্দিৰটোত যোৱা নাছিলে, আৰু এতিয়া গৈ আছোঁ। আৰু আমাৰ ফেমিলিবিলাক আগত যে আছে এইফালে, এইয়া আৰু এনেকুৱা গৰম দিছে একদম কি ক'ম আৰু একদম কপালৰ খাম মাটিত পৰি আছে গৰমত। সেইটোৱে দে। তো এইফালে এতিয়া যাই আছোঁ বাঘেশ্বৰী মাৰ মন্দিৰত। এইয়া ইয়াৰ পৰা দেখা পায় আৰু অলপকৈ এইফালে। তো এইটোৱে হৈছে মা বাঘেশ্বৰীৰ মন্দিৰ। ইয়াতো মানে বহুত মানুহ আহিছে। চিনি পাইছে না নাই? বজাৰতো লগ পাইছিলে সেইদিনাখনি। চিনি পাইছা? অলপ পাইছে। এই মন্দিৰটো মানে প্ৰকাণ্ড গছ এডালৰ লগত জড়িত হৈ আছে, আৰু মন্দিৰটোৰ ভিতৰত সোমাই সঁচাই বহুতেই ভাল লাগে। তো বাঘেশ্বৰী মাৰ পৰা আশীৰ্বাদ লৈ এতিয়া বেটিয়ে ময়ে ভাগিনে যাই আছোঁ খটখটিৰ ওপৰলৈকে। মানে ওপৰতো আৰু মন্দিৰ আছে, আৰু খটখটিৰ দুয়োকাষে মানে বহুতো ভগৱানৰ প্ৰতিমা বনাই থৈ দিছে। কি ভগৱান কোৱা? নামটো কি ভগৱান তোৰ? ক হা? মহাদেৱ? দে মজা যো আগত যো ওপৰত যো।
তো বাঘেশ্বৰী মাৰ মন্দিৰৰ ওপৰৰ পৰা ভিউটো দেখিবলৈ ঠিক এনেকুৱা আৰু বৰ্তমান সময়ত কি দিন আহিলা যিকোনো অনুষ্ঠানতে আজিকালি চেলফিটো মেইন সেইকাৰণে দুৰ্গা মাৰ মন্দিৰৰ সন্মুখত এইখিনিতে কেইটামান চেলফি পইণ্ট বনাই থৈ দিছে আৰু মানে এখন যাতে সকলোবিলাকে চেলফি উঠিব পাৰে আৰু ইয়াতে লিখি থৈ দিছে আই লাভ বাঘেশ্বৰী এই চেলফি পইণ্ট কেইটা একচুৱেলি দিনত যিমানখিনি ভাল লাগছে তাতকৈ বেছি ৰাতি ভাল লাগে কাৰণ ইয়াতে ৰাতি মানে লাইট দ্বাৰা ব্যৱস্থা আছে আৰু এই মাইনাটো চাওক না জুলুনাখনত উঠি কি ধুনীয়াকৈ খেলি আছে আৰু এইফালে আছে ভক্ষৰ মানে মন্দিৰত আহিলেতো মানুহবিলাকে প্ৰায় খালী পেটেৰে আহে সেইকাৰণে বাঘেশ্বৰী দুৰ্গা মাৰ মন্দিৰলৈ যিমান মানে পূজা চাবা আহে বা মাৰ আশীৰ্বাদ ল'বা আহে সেইকাৰণে সেই মানুহবিলাকক ইয়াতে ভোগ খোৱাৰ ব্যৱস্থা আছে যদি আপোনালোকৰ ভোগ লাগি যায় কোনো টেনশ্যন নাই ইয়াতে আপুনি ভোগটো খাই পেটটো আপোনাৰ ভৰাই ল'ব পাৰে মানে আমাৰ সুধাকন্ত ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ লগতে আমাৰ মৰমৰ হাত ৰব আমাৰ জুবিন গাৰ্ড যিহেতু আমাৰ মাজত নাই সেইকাৰণে ইয়াতে মানে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু ৰাজহুৱাভাৱে এয়া ইয়াতে মানে ৰাজহুৱাকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু জুবিনদাৰ কাৰণে পূজাবিলাক গোটেই সেনেকা লাগি আছে একদম মন চন বেয়া লাগি আছে আৰু সেই মঞ্চখনতে এই মঞ্চৰ ভাষণৰ তলতে মানে পূজাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হলা হয় কিন্তু যেহেতু আমাৰ মাজত জুবিন দা নাই সেইকাৰণে মানে চব অনুষ্ঠানবিলাক বাতিল কৰা হৈছে আৰু কি ক'ম আৰু এই আৰু পূজাত এইবিলাক দোকানবিলাক নাথাকিলেচোন পূজাবিলাক আধৰুৱা লাগি থাকে এই বেটিয়ে টানি লৈ আনছি এনেকুৱা লাগিলে এইটো লাগে বোলে পুতলা লাগে ইটো লাগে নেকি বেটিয়ে আৰু এইটো পচন্দ কৰিছে চাং আনচোন লৈ আনচোন মাকে তাক মানে পুতলা দেখাই আছে আৰু ইটো লৈ বুলি কিন্তু নলাই সি কি যে বস্তু লোৱা মাথা মাৰে এইগিলা লোৱা মাথা মাৰে তাৰপিছত ডাক্তৰৰ ডাঙৰ হলে ডাক্তৰে হ'ব নেকি ডাঙৰ হলে ডাক্তৰ হবি নেকি আছে না চাই ইটোই লাগব নেকি ডাক্তৰটো লাগব কি এমান বস্তু দিব নোৱাৰি পইচা নাই কেনে লাগছি কোনেতো চকুৰ দি মাৰে কি দে নালাগে নালাগে ডুপ্লিকেট ডাক্তৰ হৈ লাভ নাই অৰিজিনেল হ'ব লাগিব ডাঙৰ হলে অৰিজিনেল হবি ডাইৰেক্ট অৰিজিনেলটো লবি ডাক্তৰ হ'ব বুলি গম পাইছো অৰিজিনেলটো কি লবি অৰিজিনেল বিজি কিবা বিলাক লবি এই ডুপ্লিকেট লৈ লাভ নাই নহয় আকৌ ভাল খবৰ দে ভাল খবৰ দে কি কৈ আছো ডুপ্লিকেট ডাক্তৰ হ'ব নালাগে অৰিজিনেল হবি ডুপ্লিকেট হলি নিদো কিন্তু মই পূজাত দেৰি নকৰিলো মানে বেটি আৰু ভাগিনে যিটো কামৰ দি থাকে সেইকাৰণে ডাইৰেক্ট আমাৰ পিহিহঁতৰ ঘৰত আহিলো মানে পিহিহঁতৰ ঘৰতে এতিয়া দুপৰীয়াৰ সাজটো খাই যাম বুলি ভাবছো আৰু বাঘেশ্বৰী দুৰ্গা পূজাৰ এটা ৰাতিৰ মিনি ব্লগ বনাম বুলি ভাবিছো আপোনালোকে যদি চাই কমেণ্ট কৰি দিব আৰু আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ মানে বাই বাই